নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথমতে আপোনালোকলৈ এটা প্ৰশ্ন আপুনি যদি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হয় তেন্তে আপুনি আমাৰ দেশখনৰ বাবে কি কৰিব বা যদি আপুনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হয় তেতিয়া আপুনি কি কাম হাতত ল'ব নিশ্চয় এইটো এটা বহুত ডাঙৰ প্ৰশ্ন যদিও প্ৰশ্নটো কল্পনামূলক আপুনি যদি ফেচবুক চাই ইউটিউব চাই তেন্তে নিশ্চয় এইকেইদিন এটা নিউজ বা খবৰ নিশ্চয় আপোনাৰ চকুত পৰিছে আমাৰ চুবুৰীয়া দেশ এখনত সাংঘাতিক পৰিৱৰ্তন হৈ আছে আৰু সেই পৰিৱৰ্তন আনিছে জেন জিয়ে হয় আপুনি ঠিকই ধৰিব পাৰিছে যে মই নেপালৰ কথাই ক'বলৈ গৈ আছোঁ নেপালত এতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে যি কাম হাতত লৈছে বা কৰি আছে সেয়া দেখি শুনি বিশ্বই আচৰিত হৈ পৰিছে আৰু কি কৰিছে জানিলে আপুনিও নিশ্চয় আচৰিত নোহোৱাকৈ নাথাকে আৰু আপুনিও হয়তো আমাৰ অসমতো বা ভাৰততো সেয়াই হোৱাটো বিচাৰিব সেয়েহে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে নেপালত জেন জি প্ৰধানমন্ত্ৰীজনেনো কি এনে কাম কৰিছে যি সৰ্বত্ৰে আলোচনাৰ বিষয় হৈ পৰিছে বিশ্বৰ চকু পৰিছে আৰু অসমো বা ভাৰতো নেপালৰ দৰে হ'ব নেকি এই গোটেইখিনি কথা জানিবলৈ প্ৰথমে আমি সেই মানুহজনৰ বিষয়ে জানিবই লাগিব যি এই সাংঘাতিক পৰিৱৰ্তনৰ মূল এজন ল'ৰা আছিল যাৰ জন্ম হৈছিল 1990 চনৰ 27 এপ্ৰিলত কাঠমাণ্ডুৰ এটা সাধাৰণ পৰিয়ালত নাম বলেন্দ্ৰ শাহ যাক বিশ্বই আজি বলেন বুলি জানে পিতৃ এজন আয়ুৰ্বেদিক চিকিৎসক মাতৃ এগৰাকী সাধাৰণ গৃহিণী সৰুৰ পৰাই সপোন ডাঙৰ কিন্তু পথ সহজ নাছিল বলেন শাহে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল কাঠমাণ্ডুৰ VS নিকেতন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা স্নাতক ডিগ্ৰী বা গ্ৰেজুৱেশ্যন লয় হিমালয়ন হোৱাইট হাউচ ইণ্টাৰনেশ্যনেল কলেজ কাঠমাণ্ডুৰ পৰা তেওঁ চিভিল ইঞ্জিনিয়াৰিঙত বেচেলৰ অফ ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰে স্নাতকোত্তৰৰ বাবে বা মাষ্টাৰ ডিগ্ৰীৰ বাবে তেওঁ ভাৰতৰ কৰ্ণাটকলৈ আহে তেওঁ ভাৰতৰ বেংগালুৰুস্থিত নিটে মীনাক্ষী ইনষ্টিটিউট অফ টেকন'লজিৰ পৰা ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙত মাষ্টাৰ অফ টেকন'লজি অৰ্থাৎ এমটেক ডিগ্ৰী অৰ্জন কৰে তেওঁ গৱেষণা কৰিছিল কাঠমাণ্ডু বিশ্ববিদ্যালয়ত য'ত তেওঁ নেৱা ঐতিহ্যবাহী স্থাপত্য সংৰক্ষণ বিষয়ত অধ্যয়ন কৰিছিল যি নেপালৰ সংস্কৃতি আৰু পৰ্যটনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বিষয় বলেন্দ্ৰ শাহৰ এই শক্তিশালী প্ৰযুক্তিগত পটভূমিয়ে তেওঁৰ ৰাজনৈতিক জীৱনত বিশেষ ভূমিকা পালন কৰিছে ৰাজনীতিলৈ অহাৰ আগত বলেন শাহে সংগীতৰ জৰিয়তে নিজৰ কেৰিয়াৰৰ আৰম্ভণি কৰিছিল 2010 চনৰ আৰম্ভণিৰ পৰাই তেওঁ নেপালৰ হিপ হপ সংগীত জগতৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আহিছে সংগীতৰ জৰিয়তে তেওঁ সাধাৰণ মানুহৰ জীৱন যুৱকসকলৰ দুখ সংগ্ৰাম আৰু বাস্তৱতাক গভীৰভাৱে প্ৰতিফলিত কৰিছিল আৰু ইয়াৰ জৰিয়তে তেওঁ নেপালী হিপ হপ সমাজত নিজৰ এক শক্তিশালী পৰিচয় গঢ়ি তোলে বলেন্দ্ৰ শাহৰ সংগীতসমূহ সাধাৰণতে সামাজিক সচেতন বিষয়বস্তুৰে সমৃদ্ধ দুৰ্নীতি অসমানতা আৰু নগৰ জীৱনৰ বাস্তৱ সমস্যা এইবোৰ বিষয় তেওঁ নিজৰ গীতৰ মাজেৰে শক্তিশালীভাৱে প্ৰকাশ কৰিছে তেওঁৰ এটা উল্লেখযোগ্য গীত হৈছে বলিদান ত্যাগ য'ত তেওঁ ৰাজনৈতিক দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰে এই গীতটোৱে বিশেষকৈ যুৱ সমাজৰ মাজত গভীৰ প্ৰভাৱ পেলায় আৰু অনলাইন প্লেটফৰ্মসমূহত বহুলভাৱে জনপ্ৰিয় হৈ উঠে এই জনপ্ৰিয়তাই তেওঁৰ ৰাজনৈতিক জীৱনৰ পূৰ্বে তেওঁৰ জনসন্মুখত এক শক্তিশালী পৰিচয় গঢ়ি তুলিছিল তেওঁৰ সংগীত কেৱল বিনোদন নহয় ই এক সামাজিক বাৰ্তা এক প্ৰতিবাদ আৰু এক পৰিৱৰ্তনৰ আহ্বান এতিয়া জানো আহক যে এই বলেন শাহ কেনেকৈ ৰাজনীতিলৈ আহিল তেওঁ ৰাজনীতিৰ পথাৰখনত কেনেকৈ ভৰি দিলে প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয় জানে যে নেপালত এটা খুবেই ডাঙৰ আৰু গম্ভীৰ ঘটনা ঘটিছিল আৰু এই ঘটনা হৈছিল 2025 চনৰ 8 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰ সময়ছোৱাত কি হৈছিল এইটো সাধাৰণ প্ৰতিবাদ নাছিল এইটো আছিল যুৱ অৰ্থাৎ জেন জিৰ বৃহৎ আন্দোলন ইয়াৰ কাৰণবোৰ কি আছিল জানে চৰকাৰৰ দুৰ্নীতি নেপোকিড নেতাৰ সন্তানৰ বিশেষ সুবিধাৰ বিৰুদ্ধে প্ৰতিবাদ ছ'চিয়েল মিডিয়া বেন ফেচবুক ইউটিউব আদি বন্ধ কৰি ৰখা হৈছিল চৰকাৰে সামাজিক মাধ্যম এইকাৰণে বন্ধ কৰিছিল যাতে কোনেও তেওঁলোকৰ দুৰ্নীতি পোহৰলৈ আনিব নোৱাৰে এইবোৰ দেখি হাজাৰ হাজাৰ যুৱ ছাত্ৰ ৰাস্তালৈ ওলাই আহিছিল প্ৰথমতে আন্দোলন শান্তিপূৰ্ণ আছিল কিন্তু পিছত আৰক্ষীৰ সৈতে সংঘৰ্ষ আৰম্ভ হয় আৰক্ষীৰ ফালৰ পৰা টিয়াৰ গেছ গুলী ব্যৱহাৰ কৰা হয় বহু চৰকাৰী সা সম্পত্তিও ভাঙি চুৰমাৰ হয় আনকি সংসদ ভৱনো জ্বলাই দিয়া হৈছিল এই আন্দোলনত বহুতে প্ৰাণ হেৰুৱালে প্ৰায় ৭৬ জন মানুহৰ মৃত্যু হৈছিল ২০০০ৰো অধিক মানুহ আঘাতপ্ৰাপ্ত হৈছিল তাৰ পিছত কি হ'ল
প্ৰধানমন্ত্ৰী KP শৰ্মা ওলি পদত্যাগ কৰিলে। ছ'চিয়েল মিডিয়া বেন উঠাই লোৱা হ'ল। নতুন অন্তৰ্বৰ্তী চৰকাৰৰ গঠন কৰা হ'ল। এই ঘটনাই সম্পূৰ্ণ নেপালৰ ৰাজনীতি সলাই পেলালে আৰু 2026 চনত নতুন নেতা যেনে বলেন শ্বাহ আগবাঢ়ি আহিল। 2020 চনত বলেন শ্বাহে যোগ দিছিল সক্ৰিয়ভাৱে ৰাজনীতিত। তেতিয়া মেয়ৰৰ বাবে নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিছিল তেওঁ। বলেন শ্বাহৰ জনপ্ৰিয়তা ইমানেই আছিল যে আন সকলো দল আচৰিত হৈ পৰিছিল। ইয়াৰ একমাত্ৰ কাৰণ আছিল তেওঁ সাধাৰণ মানুহৰ সমস্যাৰ ওপৰত যথেষ্ট ফ'কাছ কৰিছিল, ধ্যান দিছিল আৰু নিৰ্বাচনত জয়ী হৈ তেওঁ নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ বাবে যথেষ্ট কাম কৰিছিল। বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে তেওঁ বহু এনে কাম কৰিছিল যাৰ বাবে যুৱ প্ৰজন্ম অৰ্থাৎ জেন জি তেওঁৰ বিগ ফেন হৈ পৰিছিল। বলেন শ্বাহে পিছলৈ চোৱা নাছিল, তেওঁ আগবাঢ়ি গৈ আছিল। 2025 চনৰ শেষৰ ফালে তেওঁ এটা ৰাজনৈতিক দলত যোগদান কৰে। সেই দলটোৰ পৰাই তেওঁ 2026 চনত অৰ্থাৎ অলপতে হৈ যোৱা নিৰ্বাচনত নিৰ্বাচিত হৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী হৈয়েই বলেন শ্বাহে দেশখনৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ নীতি প্ৰচলনৰ ওপৰত সিদ্ধান্ত লয়। নেপাল চৰকাৰ অৰ্থাৎ বলেন শ্বাহৰ চৰকাৰৰ নীতি আৰু কাৰ্যসূচীসমূহ মূলতঃ ৰাজনৈতিক স্থিৰতা, অৰ্থনৈতিক উন্নয়ন আৰু আন্তঃগাঁথনিৰ উন্নতিৰ ওপৰত কেন্দ্ৰীভূত। 2026 চনৰ এপ্ৰিল মাহৰ তথ্য অনুসাৰে বলেন্দ্ৰ শ্বাহৰ নেতৃত্বত থকা চৰকাৰে 100 সূত্ৰীয় সংস্কাৰ পৰিকল্পনাৰ অধীনত শিক্ষা, শাসন ব্যৱস্থা আৰু ৰাজনৈতিক সংস্কৃতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ আৰম্ভণি কৰিছে। এই সংস্কাৰৰ অন্তৰ্গত হৈছে ছাত্ৰ ৰাজনীতি সম্পূৰ্ণ নিষিদ্ধ কৰা, প্ৰশাসনিক সংস্কাৰ আৰম্ভ কৰা আৰু নেপাল ফাৰ্ষ্ট, নেপাল প্ৰথম নামৰ বৈদেশিক নীতি গ্ৰহণ কৰা হৈছে। ৰাজনৈতিক আৰু প্ৰশাসনিক সংস্কাৰ, ছাত্ৰ ৰাজনীতি নিষিদ্ধ। কলেজ আৰু বিশ্ববিদ্যালয়সমূহত ছাত্ৰ ৰাজনীতি সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে আৰু ইয়াৰ ঠাইত নিৰপেক্ষ ছাত্ৰ সংগঠন গঠন কৰাৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ কোনো কলেজ অথবা বিশ্ববিদ্যালয়ত বাহিৰৰ কোনো ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিব নোৱাৰিব। ই সম্পূৰ্ণ নিৰপেক্ষ হ'ব লাগিব। শৈক্ষিক সংস্কাৰ, শিক্ষক আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ৰাজনৈতিক সংশ্লিষ্টতা বন্ধ কৰা হৈছে। অৰ্থাৎ কোনো শিক্ষক অথবা চৰকাৰী কৰ্মচাৰীয়ে ৰাজনীতিৰ লগত জড়িত হ'ব নোৱাৰিব। লগতে চৰকাৰী ব্যৱস্থাৰ পৰা ট্ৰেড ইউনিয়নসমূহো আঁতৰোৱাৰ পদক্ষেপ লোৱা হৈছে। প্ৰশাসনিক দায়বদ্ধতা, চৰকাৰী কাম কাজত দেৰি কমাবলৈ সময়মতে কাম সম্পূৰ্ণ কৰাৰ ওপৰত জোৰ দিয়া হৈছে যাতে শাসন ব্যৱস্থা অধিক দায়বদ্ধ আৰু ফলপ্ৰসূ হয় আৰু ডিজিটেল মাধ্যম সেৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সামাজিক আৰু জনসংখ্যাগত নীতি, জন্ম হাৰৰ সঠিক ক্ষমতা বজাই ৰাখিবলৈ পৰিয়াল পৰিকল্পনাৰ অংশ হিচাপে প্ৰতিটো পৰিয়ালক 3টা সন্তান জন্ম দিয়াৰ পৰামৰ্শ দিয়া হৈছে। আইন অনুসাৰে বিবাহৰ ন্যূনতম বয়স 20 বছৰ নিৰ্ধাৰণ কৰা হৈছে আৰু 30 বছৰলৈ বিবাহ সম্পন্ন কৰিবলৈ উৎসাহ দিয়া হৈছে। বৈদেশিক নীতি আৰু কৌশলগত অৱস্থান, ভাৰত আৰু চীন এই দুয়োখন দেশৰ সৈতে নিজা স্বাভাৱিকতা আৰু অৰ্থনৈতিক স্বাৰ্থ ৰক্ষা কৰি এক সন্তুলিত সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰা হৈছে। নেপাল ফাৰ্ষ্ট নীতি, এই নীতি অনুসাৰে নেপালে নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু স্বাভাৱিকতাক সকলোতকৈ আগত ৰাখে। অৰ্থনৈতিক আৰু উন্নয়নমূলক কাৰ্যসূচী, দেশখনৰ পথ, সেতু আৰু অন্যান্য মৌলিক সুবিধাসমূহ উন্নত কৰাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰকল্প হাতত লোৱা হৈছে। শিক্ষা সংস্কাৰৰ অংশ হিচাপে নামভৰ্তিৰ ক্ষেত্ৰত নাগৰিকত্বৰ বাধ্যবাধকতা শিথিল কৰাৰ পদক্ষেপ লোৱা হৈছে যাতে অধিক লোক শিক্ষাৰ সুযোগ লাভ কৰিব পাৰে। ভাৰতৰ সৈতে পানী বণ্টন আৰু বন্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দীঘলীয়া সময়ৰ বাবে যৌথ নীতি গ্ৰহণ কৰাৰ চেষ্টা চলি আছে। এতিয়া আহিছোঁ বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত লোৱা কেইটামান অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। নেপাল চৰকাৰে শেহতীয়াকৈ শিক্ষা খণ্ডত গ্ৰহণ কৰা বৈপ্লৱিক সংস্কাৰক লৈ অসমৰ ছ'চিয়েল মিডিয়া আৰু একাংশ সংবাদ মাধ্যমত ব্যক্তিগত বিদ্যালয় বন্ধ হোৱা বুলি এক বিশেষ চৰ্চা চলি আছে, কিন্তু সেয়া সম্পূৰ্ণ সত্য নহয়। প্ৰকৃততে নেপাল চৰকাৰে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহক এক সুনিৰ্দিষ্ট নীতি নিয়মৰ মাজলৈ আনি চৰকাৰী শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰহে প্ৰয়াস কৰিছে। নেপাল চৰকাৰে ব্যক্তিগত বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে বন্ধ কৰা নাই, বৰঞ্চ শিক্ষাৰ বাণিজ্যিকীকৰণ ৰোধ কৰিবলৈ কিছুমান কঠোৰ পদক্ষেপ লৈছে। চৰকাৰী বিষয়াৰ বাবে বাধ্যবাধকতা, 2026 চনৰ পৰা নেপালৰ সকলো জনপ্ৰতিনিধি, মন্ত্ৰী, বিধায়ক, চৰকাৰী বিষয়া আৰু কৰ্মচাৰীৰ সন্তানক কেৱল চৰকাৰী বিদ্যালয়ত পঢ়ুৱাটো বাধ্যতামূলক কৰা হৈছে। মাচুল নিয়ন্ত্ৰণ, ব্যক্তিগত বিদ্যালয়সমূহে নামভৰ্তিৰ নামত লোৱা অতিৰিক্ত মাচুল উভতাই দিবলৈ নিৰ্দেশ দিয়া হৈছে।
ৰাজনীতিমুক্ত শিক্ষানুষ্ঠান বিদ্যালয় আৰু মহাবিদ্যালয়ৰ চৌহদত ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠনৰ কাম-কাজ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। সাংস্কৃতিৰ সুৰক্ষা বিদেশী নাম থকা বিদ্যালয়সমূহক নেপালী নাম গ্ৰহণ কৰিবলৈ কোৱা হৈছে। এতিয়া এই পদক্ষেপৰ কি প্ৰভাৱ পৰিব পাৰে? যদি এই নীতিসমূহ সফল হয় তেন্তে ইয়াৰ ব্যাপক প্ৰভাৱ পৰিব। চৰকাৰী বিদ্যালয়ৰ মানদণ্ড বৃদ্ধি পাব। যেতিয়া মন্ত্ৰী বিধায়কৰ সন্তানে চৰকাৰী স্কুলত পঢ়িব তেতিয়া স্বাভাৱিকতে সেই স্কুলবোৰৰ আন্তঃগাঁথনি আৰু শিক্ষাৰ মান উন্নত হ'বলৈ বাধ্য হ'ব। শিক্ষাৰ বাণিজ্যিকীকৰণ হ্ৰাস, শিক্ষা এক লাভজনক ব্যৱসায় হোৱাৰ পৰিৱৰ্তে সেৱা হিচাপে প্ৰতিষ্ঠিত হ'ব। সামাজিক সমতা, ধনী দুখীয়াৰ মাজত থকা শিক্ষাৰ ব্যৱধান হ্ৰাস পাব। ভাৰত আৰু অসমৰ প্ৰেক্ষাপটত ইয়াৰ প্ৰয়োজনীয়তা কিমান প্ৰাসংগিক? অসম তথা ভাৰতত চৰকাৰী শিক্ষা ব্যৱস্থাৰ প্ৰতি ৰাইজৰ আস্থা কমি অহাৰ মূল কাৰণটোৱে হৈছে নীতি নিৰ্ধাৰকসকলৰ চৰকাৰী স্কুলৰ সৈতে কোনো প্ৰত্যক্ষ সম্পৰ্ক নথকাটো। আমাৰ দেশৰ নেতা, পালি নেতা, মন্ত্ৰী, আমোলা বা ধনী মানুহৰ ল'ৰা ছোৱালী আমাৰ দেশৰ স্কুলত নপঢ়ি বিদেশত পঢ়ে বা চৰকাৰী স্কুললৈ নগৈ প্ৰাইভেট স্কুললৈ যায়। তেনে উদাহৰণ আপুনি হয়তো বহুত পাব। প্ৰয়োজনীয়তা: অসমত যদি চৰকাৰী কৰ্মচাৰীৰ সন্তানৰ বাবে চৰকাৰী স্কুল বাধ্যতামূলক হয় তেনে নিশ্চয় আমাৰ প্ৰাথমিক শিক্ষা পুনৰ জীয়াই উঠিব। ইয়াৰ ফলত মধ্যবিত্ত পৰিয়ালবোৰে ব্যক্তিগত স্কুলত ভৰোৱা বৃহৎ বিত্তীয় বোজাটো কমিব। মানুহৰ চৰকাৰী স্কুলৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। এতিয়া কথাটো হ'ল যে এনে হ'ব পাৰেনে বা আমাৰ দেশত এনে হোৱাটো সম্ভৱনে? ভাৰত এখন বৃহৎ গণতান্ত্ৰিক দেশ হোৱা হেতুকে ইয়াত পচন্দৰ স্বাধীনতা, ৰাইট টু চইচ এটা সাংবিধানিক অধিকাৰ। কোনো ব্যক্তিক জোৰ কৰি নিজৰ সন্তানক ক'ত পঢ়াব লাগে সেয়া চৰকাৰে ঠিক কৰি দিয়াটো আইনগত নহয়। ইয়াৰ উপৰি ব্যক্তিগত খণ্ডৰ শিক্ষা এক বিশাল বাণিজ্যিক উদ্যোগ যাৰ সৈতে হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীৰ জীৱিকা জড়িত হৈ আছে। এই ক্ষেত্ৰত আপোনাৰ মোৰ কিবা ভূমিকা আছে নেকি? অসমৰ প্ৰেক্ষাপটত প্ৰতিটো ৰাজনৈতিক দলৰ একোটাকৈ ছাত্ৰ সংগঠন থকাটো এক পৰম্পৰাত পৰিণত হৈছে। অৰ্থাৎ প্ৰতিখন স্কুল কলেজতে একোটাকৈ ৰাজনৈতিক সংগঠনৰ প্ৰভাৱ আছে। নেপালে যিদৰে শিক্ষানুষ্ঠানক ৰাজনীতিমুক্ত কৰাৰ পদক্ষেপ লৈছে সেয়া অসমৰ বাবেও যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে যদিহে ছাত্ৰ শক্তিয়ে কেৱল শিক্ষাৰ্থীৰ সমস্যা আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবেহে কাম কৰে, আৰু সেয়া নিশ্চয় আদৰণীয় হ'ব। কিন্তু যদি শিক্ষানুষ্ঠানবোৰ দলীয় ৰাজনীতিৰ আখৰা কেন্দ্ৰ হয় তেন্তে ই শিক্ষাৰ পৰিৱেশ নষ্ট কৰে আৰু ভৱিষ্যতে এই পাকচক্ৰৰ পৰা ওলাবলৈ বাট নাপাব। ইয়াৰ উপৰি বলেন শ্বাহ নেতৃত্বাধীন চৰকাৰখনে আৰু কেইটামান ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী কাৰ্যালয়ত কোনো ৰাজনৈতিক নেতাৰ ফটো লগোৱাটো নিষিদ্ধ কৰিছে। কোনো জাতি ধৰ্মক লৈ ৰাজনীতি নচলিব এই শ্লোগান আৰম্ভ কৰিছে। VIP, VVIP কনভয়ৰ বাবে কোনো পথ অৱৰোধ নহ'ব। দুৰ্নীতি, ভ্ৰষ্টাচাৰত জড়িত সকলো নেতা, পালি নেতা, বিষয়া, আমোলাক ৰেহাই দিয়া নহ'ব। ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে আৰু তদন্ত হ'ব। পূৰ্বৰ প্ৰধানমন্ত্ৰী আৰু বহুতো নেতাক ইতিমধ্যে এৰেষ্ট কৰা হৈছে। এইখিনিতে জেনজি মানে কি অলপ ক'ব বিচাৰিছোঁ, কাৰণ আমাৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ ভুল ব্যাখ্যা দিছে। জেনজি মানে হৈছে জেনেৰেশ্যন জি বা জেনেৰেশ্যন জুমাৰ্ছ। এইটো এটা বয়সৰ গোট যিসকল মানুহ এক নিৰ্দিষ্ট সময়ছোৱাত জন্মগ্ৰহণ কৰিছে। সাধাৰণতে 1997 চনৰ পৰা 2012 চনলৈ জন্ম হোৱা মানুহখিনিক জেনজি বোলা হয়। অৰ্থাৎ এতিয়া যিসকল কিশোৰ কিশোৰী, কলেজৰ ছাত্ৰ ছাত্ৰী, 20-25 বছৰৰ যুৱক যুৱতী, এইবোৰেই জেনজি। জেনজি হৈছে প্ৰথম জেনেৰেশ্যন যি মোবাইল, ইণ্টাৰনেট, ছ'চিয়েল মিডিয়ালৈয়ে ডাঙৰ হৈছে। তেওঁলোক খুবেই টেক ছেভি, নিজৰ মত স্পষ্টকৈ ক'ব জানে, অন্যায় দেখিলে সহজে চুপ নাথাকে। উদাহৰণস্বৰূপে এইসকল ল'ৰা ছোৱালী ইনষ্টাগ্ৰাম, ইউটিউব, টিকটকত খুব এক্টিভ, অনলাইন ট্ৰেণ্ড ফ'ল' কৰে, প্ৰটেষ্ট বা এৱাৰনেছ কেম্পেইন কৰে। একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে জেনজি মানে ডিজিটেল যুগত ডাঙৰ হোৱা নতুন প্ৰজন্ম। এতিয়া আহিছোঁ সেই কথাটোলৈ যে অসমতো নেপালৰ দৰে অৱস্থা অৰ্থাৎ পৰিৱৰ্তন হ'ব পাৰে নেকি? নিশ্চয় পাৰে। চাওক, যদি আমাৰ যিকোনো ৰাজনৈতিক দলৰ নেতাবিলাকে নিজৰ দেশখনৰ বাবেহে বা সাধাৰণ ৰাইজৰ হৈ কাম কৰে তেনে নিশ্চয় পাৰিব। কিন্তু আমাৰ দেশত, বিশেষকৈ ভাৰতত এই কাম হ'বলৈ এক সাংঘাতিক পৰিৱৰ্তন হ'ব লাগিব। বৃদ্ধ নেতাবোৰে ক্ষমতাৰ লোভ এৰি, অৰ্থৰ লোভ ত্যাগ কৰি যুৱ প্ৰজন্মৰ হাতত যদি ৰাজনীতি এৰি দিয়ে তেন্তে সম্ভৱ হ'ব। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।